বিচক্ষণ সৰল ব্যক্তিত্বৰ গৰাকী ডক্টৰ মনমোহন সিং। ইতিহাসে মোক মনত ৰাখিব, কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল। দেশক মহান চিন্তাধাৰাৰে উত্তৰণ পথৰ সন্ধান দি নীৰৱে গুচি গ'ল। क्यों लुटा हमें रहजनों से गिरा नहीं तेरी रहबरी का ख्याल है। She is narrated in Urdu couplet. I would also do so and say माना कि तेरी दीद के काबिल नहीं हूँ मैं। মানি লৈছো তোমাৰ দৃষ্টিত মই যোগ্য নহয়, মোৰ আবেগ চোৱা, মোৰ অপেক্ষা চোৱা। হয়, এনেদৰে অতি সাধাৰণভাৱে উত্তৰ দিছিল ডক্টৰ মনমোহন সিঙে। এয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং। ভাৰতক সদায় একতাৰে বান্ধি ৰখাৰ প্ৰয়াস কৰিছিল ডক্টৰ মনমোহন সিঙে। 1932 চনৰ 26 ছেপ্টেম্বৰত বৰ্তমানৰ পাকিস্তানৰ পাঞ্জাৱত জন্মগ্ৰহণ কৰিছিল ডক্টৰ মনমোহন সিঙে। অসমৰ পৰা 5বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ডক্টৰ মনমোহন সিং। ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। একেৰাহে 2বাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ মনমোহন সিঙে। 1952 চনত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1954 চনত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। 1957 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰাইপছ সফলতাৰে সমাপ্ত কৰিছিল। অক্সফৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডক্টৰ মনমোহন সিঙে। 1951 চনৰ পৰা 1994 চনলৈ দেশৰ বিত্তমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। নৰসিংহ ৰাও চৰকাৰৰ কাৰ্যকালত বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল ডক্টৰ সিং। 2004 পৰা 2014 চনলৈ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ডক্টৰ মনমোহন সিং। প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত দেশবাসীক দি গৈছিল বহুতো উপহাৰ। তাৰ ভিতৰত শিক্ষাৰ অধিকাৰ আইন 2009, তথ্যৰ অধিকাৰ 2005, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013, ভূমি অধিগ্ৰহণ আইন 2013, বন অধিকাৰ আইন 2006, মনৰেগা 2005। দেশৰ অৰ্থনীতিৰ পিতামহ ডক্টৰ মনমোহন সিং। 1991 চনত ভাৰত আটাইতকৈ জটিল অৰ্থনৈতিক সংকটৰ গৰাহত পৰিছিল। চূড়ান্ত মন্দ অৱস্থাৰ মাজেৰে ভাৰতে দিন পাৰ কৰিছিল। কাৰো ওচৰত কোনো উত্তৰ নাছিল। ঠিক সেইখিনি সময়তে অৰ্থনীতিৰ সংস্কাৰৰ ৰূপত আহি দেশৰ অৰ্থনীতিক পুনৰ জীৱিত কৰিছিল ডক্টৰ মনমোহন সিঙে। 2014 চনৰ লোকসভা অধিৱেশনৰ সময়ৰ কথা। নিৰ্বাচনৰ প্ৰাক্ষণত সংবাদমেল যোগে ডক্টৰ মনমোহন সিঙে সম্বোধন কৰি কৈছিল, ইতিহাসে মোক মনত ৰাখিব। সেই সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ ওপৰত বিৰোধীয়ে আনিছিল বহু অভিযোগ। প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক ব্যক্তিগতভাৱেও একাংশই কৰিছিল আক্ৰমণ। সোনিয়া গান্ধীৰ হাতৰ পুতলা বুলিও অভিহিত কৰিছিল বয়সীয়াল ৰাজনীতিবিদজনক। সকলোবোৰ তিক্ততাপূৰ্ণ কথাৰ মাজতেই আৱেগিকভাৱে সংবাদমেলত তেওঁ কৈছিল, ইতিহাসে মোক মনত ৰাখিব। সঁচাকৈয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ বিয়োগত শোকস্তব্ধ হৈ পৰিল দেশবাসী। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।